আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। 10:30 ঘোষণা কৰা হ'ল পৰীক্ষাৰ ফলাফল। শিক্ষাৰ্থী জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফললৈ উৎকণ্ঠাৰে বাট চাই আছিল ছাত্ৰ-ছাত্ৰী অভিভাৱকসকল। আজি অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। বিদ্যালয় মহাবিদ্যালয়সমূহত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ অসমত এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ 69.54%। ইয়াৰ বিপৰীতে বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ 89.79% আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ 81.13%। এইফালে শিক্ষানগৰী হিচাপে খ্যাত যোৰহাট জিলাতো এইবাৰৰ শিক্ষাবৰ্ষত আশানুৰূপ ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰথম 3টা স্থানত যোৰহাট জিলাখনে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম নহল যদিও বিগত বৰ্ষতকৈ সামগ্ৰিকভাৱে যোৰহাট জিলাৰ অন্তৰ্গত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিছে বুলি ক'ব পাৰি। এইবাৰ যোৰহাটত বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ 1390 গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ 412 গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ 82 গৰাকী আৰু যোৰহাট জিলাত সৰ্বমুঠ বিজ্ঞান শাখাত 1884 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে এই পৰীক্ষাত। লগতে বিজ্ঞান শাখাত যোৰহাট জিলাৰ উত্তীৰ্ণৰ হাৰ 96.7%। আনহাতে কলা শাখাত যোৰহাট জিলাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় 1913 গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় 2250 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় 1445 গৰাকী। সৰ্বমুঠ উত্তীৰ্ণ হয় 5608 গৰাকী। অৰ্থাৎ কলা শাখাত যোৰহাট জিলাত উত্তীৰ্ণৰ হাৰ 82.53%। এইবাৰ কলা শাখাত পূৰ্বৰ তুলনাত ফলাফল যথেষ্ট দুৰ্বল হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ যোৰহাট জিলাত বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় 275 গৰাকী, দ্বিতীয় বিভাগত 161 গৰাকী আৰু তৃতীয় বিভাগত 49 গৰাকী। সৰ্বমুঠ উত্তীৰ্ণ হয় 485 গৰাকী। বিজ্ঞান আৰু কলা শাখাৰ সমান্তৰালভাৱে বাণিজ্য শাখাত যোৰহাট জিলাত মুঠ উত্তীৰ্ণৰ হাৰ 93.27%। দেখিবলৈ পোৱা গৈছে যে বৰ্তমানৰ এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী মহাবিদ্যালয়সমূহতকৈ বেচৰকাৰী বিদ্যালয়সমূহৰ ফলাফল তুলনামূলকভাৱে উন্নত হৈছে। মই এইটোৱে ক'ম যে ব্ৰিলিয়েন্স একাডেমীৰ প্ৰত্যেকটো টিচাৰে যে বহুত হেল্প কৰিছে, চবে বহুত ছাপৰ্টিভ হয় টিচাৰ্ছবোৰে। আমাৰ প্ৰিন্সিপাল ছাৰ, ভাইচ প্ৰিন্সিপাল ছাৰ বহুতে হেল্প কৰিছে আৰু সেইটো কাৰণে আজি এটা ভাল এটা ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ মই। আৰু মই সেইটোৱে ক'ম যে যিমান ষ্টুডেণ্টছ আৰু নেক্সট এপিয়াৰ কৰিব, সিহঁতিও যদি ভাল ৰিজাল্ট এটা কৰিব পাৰে আৰু আমাৰ ব্ৰিলিয়েন্স একাডেমীৰ নামটো আৰু ভালকৈ হেৰি কৰিব পাৰে। মোৰ নামটো পিহু দত্ত। মই 88% পাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী নাও। মই এই চেগতে একচুৱেলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যি কঠোৰ পৰিশ্ৰম তাৰ বাবে মই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই ব্ৰিলিয়েন্স একাডেমীৰ পৰা 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ এটা ভাল ফলাফল শতাংশৰে উত্তীৰ্ণ হ'বলৈ পাইছোঁ। ইয়াক লৈ মোৰ সঁচাই ভাল লাগিছে, আনন্দিত লাগিছে। বিদ্যালয়খনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী মোৰ লৈ যি আশা আছিল সেয়া মই ভাবোঁ পূৰণ হৈছে আৰু তেওঁলোকৰ সহায় সহযোগিতা, মোৰ মা দেউতাৰ সহায় সহযোগিতা, মই সকলোকে ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু এতিয়া ব্ৰিলিয়েন্স একাডেমী নাৰ্চাৰী 12ৰ পৰা নাৰ্চাৰী টু 12 হৈছে, সেইটো কাৰণে পুথিগত শিক্ষাৰ পৰা ভকেচনেল শিক্ষাও ইয়াত অনা হৈছে, পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। পাৰ্চেণ্টেজ 91.6%। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাখি হয়। নমস্কাৰ, মোৰ নাম শ্ৰী সিদ্ধান্ত কাশ্যপ। এই মুহূৰ্তত বহুত বেছিয়ে ভাল লাগিছে। এনেকৈ এটা ক্ষণত যিটো স্কুলৰ পৰা ইমান আন্তৰিক সেই আগমনটো পাইছোঁ আৰু ইয়াত ইমান উৎসাহৰ সেইটো হৈছে, সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। নিজৰ স্কুলৰ প্ৰতি এটি কৃতকাৰ্য কৰি আনিব পাৰোঁ। বিজ্ঞান গম পাইছোঁ। সেইটো বিষয়ে জানি আৰু বেছি ভাল লাগিছে। মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা জানিব পাৰিলোঁ এইটো বিষয়ে, আৰু সেইটো বিষয়ে জানি বেছি ভাল লাগিছে, নিজৰ স্কুল লাইফ কৰিব পৰা দেখি।
আপোনালোকক সৰ্বপ্ৰথমে আমি ধন্যবাদ জনাইছোঁ, আপোনালোক আমাৰ ইয়াতে আহিছে। আৰু আমাৰ আটাইকেইটা ষ্ট্ৰীমতে আৰ্টছ, ছায়েন্স, কমাৰ্চৰ খুবেই ৰিজাল্ট ভাল। আৰ্টছ আৰু ছায়েন্সৰ পৰা আমাৰ ডিষ্ট্ৰিক্টত আমি টপাৰ হ'বলৈ সক্ষম হৈছোঁ। ছায়েন্সৰ ষ্টুডেণ্টখিনি ক'ব গ'লে এইখিনি মানে NEPৰ ওপৰত বেছ কৰা। এইখন আছিলে যোৰহাটৰ প্ৰথমখন স্কুল, য'ত আমি 9ৰ পৰা আৰম্ভ কৰিছিলোঁ, আৰু আমাৰ এই বেটছটো আছিলে প্ৰথম বেটছ, যাক আমি 9, 10, 11, 12 4টা বছৰে পঢ়াইছিলোঁ। চ' 4টা বছৰ ইহঁতক এনেকুৱাকৈ গাইড কৰা হৈছে, যিটো ফলাফল আজি আপোনালোকেও দেখিছে আৰু সমগ্ৰ যোৰহাটবাসীয়ে দেখিছে। ত' অনাগত দিনতো আমি এনেকুৱা ৰিজাল্ট কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু যিসকলে ছাত্ৰ ছাত্ৰীয়ে অশেষ কষ্ট কৰি এই ফলাফল আনিবলৈ সক্ষম হৈছে, তেওঁলোককো অশেষ ধন্যবাদ জনাইছোঁ। লগতে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে অনৰ্গল ছাত্ৰ ছাত্ৰীসকলৰ লগত লাগি থাকি ছাত্ৰ ছাত্ৰীসকলক গাইড কৰি আগবঢ়াই নিছে, তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে সহায় সহযোগিতাৰ আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা যিটো পৰীক্ষা দিয়া হ'ল, 100% যিটো আমাৰ ধাৰা আছে, প্ৰত্যেক বছৰে 100% ৰিজাল্ট হয়। 100% ৰিজাল্ট সদায় আমাৰ এই বছৰত কৰি আহিছে। আৰু সামগ্ৰিকভাৱে যিটো ফলাফল হৈছে, মই শাখা ৱাইজ কৈছোঁ, আমাৰ ছায়েন্সত আছিলে 54জন ছাত্ৰ ছাত্ৰী আছে, 54 ছাত্ৰ ছাত্ৰী। ইয়াৰে 100% উত্তীৰ্ণ হৈছে। ডিষ্টিংশ্যনে পাইছে 4জনে পাইছে, স্কাৰ পাইছে 13জনে। আৰু ফাৰ্ষ্ট ডিভিজন আছে 45জন আৰু ছেকেণ্ড ডিভিজন আছে 9জন। আৰু যদি আমি চাওঁ আৰ্টছত 73জন অৱতীৰ্ণ হৈছিলে আৰু 73জনে পাছ কৰিছে। 100% ৰিজাল্ট। ডিষ্টিংশ্যন পাইছে 11জনে, স্কাৰ পাইছে 10জনে, ফাৰ্ষ্ট ডিভিজন 38 নম্বৰ আৰু ছেকেণ্ড ডিভিজন 35। কোনো ফাৰ্ষ্ট ডিভিজন পোৱা নাই। সেইমতে কমাৰ্চৰ 19জন ছাত্ৰ ছাত্ৰী আছিলে, 19জনে পাছ কৰিছে। ডিষ্টিংশ্যন 6জনে পাইছে, স্কাৰ পাইছে 4জন, ফাৰ্ষ্ট ডিভিজন 13জন আৰু ছেকেণ্ড ডিভিজন 6জন। সামগ্ৰিক অত্যন্ত ভাল ৰিজাল্ট। কাৰণ আমাৰ ইয়াত কি হ'ল, আমি কেৱল ফাৰ্ষ্টজনে ইয়াত চিট পোৱা বুলি কথা নাই, আমাৰ ইয়াত থাৰ্ড ডিভিজন কম্পাৰ্টমেণ্টেলৰ ছাত্ৰ ছাত্ৰীসকলো আছে। আৰু সেই থাৰ্ড ডিভিজন, ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন পোৱা সামগ্ৰিক ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই সামগ্ৰিক এইটো ৰিজাল্ট কৰিছোঁ। গতিকে আমি গৌৰৱান্বিত, যিহেতুকে আমাৰ সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ পৰাই সামগ্ৰিক ৰিজাল্ট কৰি আছে। কেৱল আমি ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীৰ পৰা ৰিজাল্ট হোৱা নাই। গতিকে আমি অত্যন্ত সুখী। হয়, আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় আমাৰ ফলাফলে আপোনালোকক আকৰ্ষণ কৰি আনিছে আমাৰ মাজলৈ। আজি আচলতে আমাৰ এটা খুব গৌৰৱৰ দিন। আমাৰ বিদ্যালয়ৰ 3টা শাখা, কলা, বাণিজ্য আৰু বিজ্ঞান, খুব ধুনীয়া ফলাফল হৈছে। আমি আশা কৰা মতেই ফলাফল হৈছে। আমাৰ বিদ্যালয়ত এইবাৰ আৰ্টছ ষ্ট্ৰীমত 96%ৰে সমগ্ৰ যোৰহাটৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেধৰণে বিজ্ঞান শাখা আৰু আমাৰ বাণিজ্য শাখাটো খুব ধুনীয়া ফলাফল হৈছে। আচলতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকল, এই তিনিওৰে সহযোগত আমি এই আজিৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি গৌৰৱেৰে জনাওঁ, 2020 বৰ্ষত যোৰহাটৰ শৈক্ষিক জগতত প্ৰতিষ্ঠা লাভ কৰা এক্সিলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলক খুব কম সময়তে সমগ্ৰ অসমবাসীয়ে, যোৰহাটবাসীয়ে মৰম আশীৰ্বাদ দিছে। আৰু সেই আশীৰ্বাদ মৰমৰ আজি আমি ফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। উচ্চতৰ মাধ্যমিক যিটো চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট, যিটো 2026 বৰ্ষৰ আজি যিটো ৰিজাল্ট ওলালে, আজি ব্ৰিলিয়েঞ্চ একাডেমি যদি আমি ৰিজাল্টৰ বিষয়ে কওঁ, যে আজি এটা ব্ৰিলিয়েঞ্চ একাডেমি এটা সাংঘাতিক ৰিজাল্ট। আৰু যিটো ব্ৰিলিয়েঞ্চ একাডেমি যিটো 100% ৰিজাল্টৰ যিটো পৰম্পৰা, এইটো আমি যদি কওঁ লিগেচি, 100% ৰিজাল্টৰ যিটো লিগেচি, এই বছৰ ব্ৰিলিয়েঞ্চ একাডেমিয়ে অক্ষুণ্ণ ৰাখিছে। যদি সামগ্ৰিক ৰিজাল্টৰ বিষয়ে আজি কওঁ, যদি আমাৰ ষ্টুডেণ্ট আজি 146জন, 146 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, তাত পাছ হৈছে 146। আৰু টোটেল ডিষ্টিংশ্যন, এটা অতি সুখৰ বিষয় যে 21জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। আৰু তাৰে ষ্টাৰ 27জনে, 21জন ডিষ্টিংশ্যন আৰু ষ্টাৰ 27জন। আৰু ফাৰ্ষ্ট ডিভিজন 96জন আৰু ছেকেণ্ড ডিভিজন 50জন, থাৰ্ড ডিভিজন নিল। আৰু 100% যিহেতু ৰিজাল্ট কৰিছে, আমাৰ কোনো ছাত্ৰ ছাত্ৰী অনুতীৰ্ণ হোৱা নাই। যিটো আমাৰ কৈছোঁৱেই যে আমাৰ ব্ৰিলিয়েঞ্চ একাডেমি লিগেচি 100% আমাৰ পাছ কৰা। আৰু সেইকাৰণে মই ব্ৰিলিয়েঞ্চ একাডেমি সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মকৰ্তা সকলোকে মই শুভেচ্ছা আৰু শুভকামনা মই জ্ঞাপন কৰিছোঁ। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ।
আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰে প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।